নমস্কাৰ ৱেলকাম বেক টু মাই টিপছ এণ্ড বাবুছ ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, সেইদিনা তোমালোকক অনলাইনে 11ৰ বিধ কেইটামান গণিত দিছিলোঁ আৰু কেইটামান ৰৈ গৈছিলে। তো আজি ৰৈ যোৱা গণিতখিনি তোমালোকক দিবলৈ ওলাইছোঁ। যদি তোমালোকে আগৰ গণিতখিনি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাই যাবা। তো তাত গৈ চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 3 নম্বৰৰ পৰা আমি লৈছোঁ এটা সামন্তৰিকৰ ওচৰাচৰি বাহু দুটাৰ যোগ 12 সেণ্টিমিটাৰ আৰু 9 সেণ্টিমিটাৰ, দীঘল বাহু দুটাৰ মাজৰ দূৰত্ব 6 সেণ্টিমিটাৰ। সামন্তৰিকটোৰ কালি নিৰ্ণয় কৰা, চুটি বাহু দুটাৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰিব দিছে। তো প্ৰথম কথা ইয়াত মই কি লিখিছোঁ, সামন্তৰিকৰ ওচৰাচৰি বাহু দুটাৰ যোগ 12 সেণ্টিমিটাৰ আৰু 9 সেণ্টিমিটাৰ দিয়া আছে। মই ইয়াত এটা সামন্তৰিক আঁকি তোমালোকক বুজাই দিছোঁ বস্তুটো কেনেকুৱা। ধৰা এইটো এটা আমাৰ সামন্তৰিক। সামন্তৰিকৰ কি হয়, বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল। তো এ বি চি ডি এটা সামন্তৰিক আমাৰ। ইয়াত কি কৈছে, এ বি বাহু 12 আৰু বি চি বাহু কিমান বুলি দিছে, ওচৰাচৰি বাহু, গতিকে 9 সেণ্টিমিটাৰ কৰিছে। এইটো নহ'লে এইটোও নহ'ব, এইটো 12 হ'লে এইটোও 12 হ'ব, হয়নে? আকৌ কি দিছে যে দীঘল বাহু, এই দুটা দীঘল বাহু, গতিকে এই দীঘল বাহু দুটাৰ মাজৰ দূৰত্ব আমাৰ কিমান বুলি দিছে, 6 সেণ্টিমিটাৰ বুলি দিছে। অৰ্থাৎ এইটো উচ্চতা সমান 6 সেণ্টিমিটাৰ। তো প্ৰথম কথা আমি কালি ল'ব লাগে। কালি ল'ব লাগিলে কি হ'ব, সামন্তৰিকৰ কালি আমাৰ কি আছিলে, ভূমি পূৰণ উন্নতি বা উচ্চতা, হয়নে? তো এইটো আৰু এইটো পূৰণ হ'লে আমাৰ কালি হয়। আকৌ কি কৈছে যে আমাৰ চুটি বাহু দুটা, এইটোতো দীঘল বাহু দুটাৰ মাজৰ দূৰত্বটো আমাক দি দিছে। এইটো বাহু আৰু এইটো বাহুৰ মাজৰ আমাৰ দূৰত্ব কিমান হ'ব সেইটো ওলাব পাৰিছে। এই দুটা বাহুৰ মাজত দূৰত্ব ধৰা, এইটো আৰু এইটো বাহুৰ মাজত। তো এতিয়া চোৱা, এইটো বাহুটো আমি নাজানো, গতিকে এইটো আমি এক্স বুলি ধৰি লৈছোঁ। এইটো এইটোৰ মাজত এইখিনি এক্স বুলি ধৰি লৈছোঁ। এইটোতো এইচ উচ্চতাই বুজাইছে আৰু এইটো এ বি। অৰ্থাৎ এ বি সমান ইয়াত আমাৰ কি দিছে, এ বি সমান ধৰা এ বি সমান 12 সেণ্টিমিটাৰ, বি চি সমান কিমান 9 সেণ্টিমিটাৰ, এইচ সমান কিমান পাইছোঁ আমি 6, এইটো এইচ বুলি ধৰিছোঁ আমি, এইচ সমান 6, আৰু এইটো সমান সৰু বাহু দুটাৰ মাজৰ দূৰত্ব এইটো ধৰা এ এম বুলিও দিব পাৰোঁ। এইটো আমি এটা কিবা এটা নামাকৰণ কৰি লওঁ, ধৰা এ এন বুলি। তো এ এন সমান আমাৰ কি এক্স। এতিয়া প্ৰথমতে কালি উলিয়াব লাগে আমি সামন্তৰিকটোৰ। তো এ বি চি ডি সামন্তৰিকৰ কালি, হয়নে? গতিকে এ বি চি ডি সামন্তৰিকৰ কালি, এ বি চি ডি সামন্তৰিক মানে আমি যিহেতু ছবিটো আঁকি ল'লোঁ, সেইকাৰণে এ বি চি ডি মানে সামন্তৰিকৰ কালি বুলি দিছোঁ। যদি ছবিটো আঁকি লোৱা নগ'ল হয় তেতিয়াহ'লে ডাইৰেক্ট সামন্তৰিকৰ কালি বুলি দিলেও হয়। তোমালোকে সামন্তৰিকৰ কালি বুলি দিব, মই তোমালোকক বুজি পোৱাৰ কাৰণে এনেকৈ আঁকি দিছোঁ বস্তুটো। তো এ বি চি ডি সামন্তৰিকৰ কালি কি হ'ব, এ বি পূৰণ অৰ্থাৎ ভূমি পূৰণ কি হয়, উচ্চতা, হয়নে? উচ্চতা মানে এইচ। তো ভূমি আমাৰ কিমান আছে 12, পূৰণ উচ্চতা আমাৰ কিমান আছে 6 সমান 72 বৰ্গ সেণ্টিমিটাৰ বা সেণ্টিমিটাৰ স্কুৱেৰ, হয়নে? তো এইখিনি হ'ল আমাৰ কালিটো বুলি ওলালে। এতিয়া আমাৰ এই বাহুটো, এইটো বাহু আৰু এইটো বাহুৰ মাজৰ মানে দূৰত্ব কিমান সেইটো মানে সুধিছে যে চুটি বাহু দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। এতিয়া চুটি বাহু দুটাৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়াম আমি কি কৰিম এতিয়া চাবা, যে সামন্তৰিকৰ কালি সমান কি এ বি ইনটু, এইবাৰ আমি কি কৰিম, এ বি ইনটু এ এন বুলি লিখিম। বুজি পাইছানে? এ বি ইনটু এ এন, কাৰণ এইটো বাহুৰ আমি এইটো বাহুৰ দিশটো আমি উলিয়াব লাগিব, গতিকে এ বি ইনটু এ এন। বা এনেকৈও লিখিব পাৰা, এই সামন্তৰিকটো আমি সোঁফালে লৈ যায়, এইখিনি আমি বাওঁফালে, কাৰণ আমাক এ এনত মান লাগে। গতিকে এ বি ইনটু এ এন সমান সামান্তৰিকৰ
কালি হয়নে এ বি মানে আমাৰ কি আছে 12 আছে এ এন মানে আমি কি ধৰিছিলো x বুলি ধৰিছিলো সমান কি হ'ব সামান্তৰিকৰ কালি কি 72 বৰ্গ সেন্টিমিটাৰ তো 12 টো আমি সোঁফালে লৈ যাম কাৰণ x ৰ মানটো আমাক লাগে সোঁফালে নিলে কি হ'ব 72 ৰ লগত হৰণ হ'ব হয়নে 72 হৰণ কৰিব লাগিব 12 6 গুণ কিমান হয় 12 6 গুণ 72 অলপমান ভুল হৈ গৈছে এতিয়া আমি এ বি ল'ব নালাগে এইবাৰ আমি বাহুটো যেহেতু আমি এইটো উচ্চতা ধৰিছো গতিকে বিসি বাহু ল'ব লাগিছিল আমি এইটো বিসি ল'ব লাগিছিল এইটো বিসি বুজি পাইছানে এইটো বিসি ল'লে এইটো কি হ'ল বিসি বিসি ইনটু এ এন বিসিৰ মান 9 আছিলে হয়নে গতিকে এইটো আমাৰ 9 কৰি দিয়া 9 কৰি দিলে কি হ'ব 9 8 গুণ 72 তো 8 ওলাব বুজি পাইছানে বিসিৰ মান 9 আছিলে নে বিসি আমাৰ 9 গতিকে এইটো 9 কৰি আমি এইটো বিসি কিয় ল'লো আমি এইডাল উচ্চতা লৈছো কাৰণে এবাৰ ইয়াৰ ভূমি হ'ল বিসি গতিকে এইটো ল'ব লাগিব গতিকে সেইকাৰণে আমি এবাৰ বিসি লৈছো ইয়াত মোৰ অলপমান ভুল হৈ গ'ল তো বিসি ল'বা এইটো বিসি কৰিবা এইটো বিসি ইনটু এ এন তো বিসি মানে 9 এ এন মানে x গতিকে x 9 টো সোঁফালে গ'লে কি হ'ব 9 8 গুণ 72 তো আমি x ৰ মান কিমান পালো 8 সেন্টিমিটাৰ তাৰ মানে চুটি বাহু দুটাৰ মাজৰ দূৰত্ব এতেকে চুটি বাহু দুটাৰ মাজৰ দূৰত্ব কি হ'ব 8 সেন্টিমিটাৰ এটা উত্তৰ হ'ল এইটো আৰু এটা উত্তৰ হ'ল এইটো এই দুটা তো 4 নম্বৰটো দিয়া আছে যে এটা সামুদ্ৰিকৰ ভূমি আৰু উচ্চতাৰ অনুপাত 5:3 সামুদ্ৰিকৰ কালি 135 বৰ্গ সেন্টিমিটাৰ এটা সামুদ্ৰিকৰ পৰিমাণ নিৰ্ণয় কৰি পৰিছে আমাক তো ইয়াত কি হ'ব চাবা আমি কি কৰিছো সামুদ্ৰিকৰ ভূমি 5x বুলি আৰু উচ্চতা 36 বুলি ধৰি লৈছো সামুদ্ৰিকৰ কালি কি দিয়া আছে সামন্তৰিকৰ কালি সমান কিমান দিয়া আছে 135 বৰ্গ সেন্টিমিটাৰ হয়নে 135 বৰ্গ সেন্টিমিটাৰ আমি কি জানো যে সামন্তৰিকৰ কালি সমান এতেকে সামান্তৰিকৰ কালি সমান কি ভূমি পূৰণ উচ্চতা এইটো সূত্র হয়নে তো সামুদ্রিক কালি আমার কিমান আছে 135 সমান ভূমি কিমান আছে 5x ইনটু 36 বা 135 5x আর 36 এটা পূরণ করলে কিমান পাবা 5 3 গুণ 15 আর দুটা x পূরণ করলে কি হবে আমার x স্কয়ার তো এইখিনি ইফালে না এইটো ইফালে লৈ যোৱা 15x স্কয়ার আৰু 135 সোঁফালে লৈ গেলো তো এতিয়া x স্কয়ারটো আমি বাওঁফালে ৰাখি 15টো আমি সোঁফালে নিম ইফালে পূৰণ হৈছিল সোঁফালে গ'লে কি হ'ব হৰণ হ'ব তো 15 দি 135 হৰণ কৰিলে কেইবাৰ যাব 15 9 গুণ 135 হয়নে এতিয়া আমাৰ কি হ'ল x স্কয়ার সমান 9 হয়নে বা x স্কয়ার সমান কি হ'ব এটো 3 স্কয়ার দুফালে বৰ্গ হ'ল গতিকে x সমান বৰ্গটো গুচি গ'ল x সমান 3 তাৰ মানে x ৰ মান 3 এতিয়া আমি ইয়াত ভূমি কিমান আৰু উচ্চতা কিমান উলিয়াই ল'ব লাগিব এতেকে সামান্তৰিকৰ ভূমি সামান্তৰিকৰ ভূমি কিমান হ'ব কিমান আছিল আমাৰ ভূমি ধৰা 5x তো 5x সমান কি 5 পূৰণ x ৰ মান x ৰ জায়গাত x ৰ মান বহাই দিয়া 3 সমান 15 সেন্টিমিটার আর উচ্চতা কিমান হ'ব 36 আছিলে হয়নে 36 ধৰা আছিল আমাৰ তো 36 ধৰা থাকিলে কি হ'ব 3 into 5 3 into 3 x ৰ মান 3 গতিকে 3 3 গুণ 9 সেন্টিমিটার তো আমি ভূমি আৰু উচ্চতা পালো এতিয়া আমাৰ পৰিসীমা উলাতে সুবিধা হ'ব হয়নে এটা পৰিসীমা আমি যেহেতু আমাদের পরিসীমা কি হয় যে তার অসরাসরি বাহু দুটার যোগফলৰ 2 ৰে পূৰণ হয়নে
কিন্তু ইয়াততো আৰু অচৰাচৰি বাহু আমাৰ এটা ভূমিটো থাকিব, কিন্তু এটা অচৰাচৰি বাহু আমি কি উচ্চতাকে আমি প্ৰস্থ হিচাপে ল'ব লাগিব। গতিকে আমি উচ্চতাকে প্ৰস্থ হিচাপে লৈ পৰিসীমাটো উলিয়াম। এতেকে পৰিসীমা সমান কি হ'ব 2 15 যোগ 9 হয়নে? 2 পূৰণ 15 যোগ 9, 15 9 কিমান হ'ব 24। তো 24 দুগুণ 48 সেন্টিমিটাৰ হৈছে পৰিসীমা। বুজি পাইছানে? তো পৰিসীমাৰ ক্ষেত্ৰত এইটো উচ্চতাটোকে মই ধৰিছোঁ প্ৰস্থ হিচাপে। বুজি পাইছানে? আচলতে পৰিসীমা কেনেকৈ উলিয়াই? সামন্তৰিকৰ যে অচৰাচৰি বাহু দুটাৰ যোগফলৰ লগত 2 পূৰণ। কিন্তু ইয়াত আমি কি কৰিছোঁ? উচ্চতাকে প্ৰস্থ হিচাপে লৈ পৰিসীমাটো উলিয়াইছোঁ। 5 নম্বৰটোত আছে যে পি কিউ আৰ এছ সামন্তৰিকৰ কিউ এল লম্ব পি এছ আৰু কিউ এম লম্ব এছ আৰ বুলি দিয়া আছে। তো ইয়াত এটা সামন্তৰিক আঁকি দিয়া আছে। ইয়াৰ এই কিউ এল লম্বটো কি আছে? পি এছত লম্ব হৈ আছে আৰু কিউ এম লম্বডাল এছ আৰত লম্ব হৈ আছে। তো ইয়াত মই আঁকি দিছোঁ পি কিউ আৰ এছ সামন্তৰিকৰ এইডাল লম্ব ইয়াত আৰু এইডাল লম্ব ইয়াত। এইটো বাহুৰ দিশ দিয়া আছে এছ আৰ মান দিয়া আছে আমাৰ 9 সেন্টিমিটাৰ, কিউ আৰ সমান দিয়া আছে আমাৰ 6 সেন্টিমিটাৰ আৰু কিউ এল এইটো 8 সেন্টিমিটাৰ বুলি দিয়া আছে। কিউ এমটো আমাক উলিয়াব দিছে। তো ইয়াত যেহেতু সামন্তৰিক এইটো বাহু যদি 9 সেন্টিমিটাৰ হয় তেতিয়াহ'লে আমাৰ এইটো বাহু আমাৰ কিমান হ'ব? 9 সেন্টিমিটাৰ। এইটো 6 সেন্টিমিটাৰ হ'লে এইটো বাহু আমাৰ কিমান হ'ব? 6 সেন্টিমিটাৰ হয়নে? বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল হয়। তো এতিয়া আমি কি কৰিম? প্ৰথমতে আমি এই সামন্তৰিকটোৰ কালি উলিয়াই ল'ম। পি কিউ আৰ এছ সামন্তৰিকৰ কালি কি হ'ব? ভূমিপূৰণ উচ্চতা, গতিকে এইটোৰ ক্ষেত্ৰত এইটো ভূমি পি এছ ইনটু উচ্চতা আমাৰ কি হ'ব? কিউ এল। তো পি এছ মানে আমাৰ কিমান? 6 ইনটু কিউ এল মানে কিমান আছে? 8 সমান 8 গুণ 48 বৰ্গ সেন্টিমিটাৰ হৈছে আমাৰ এইটোৰ কালি। এতিয়া আমি এইডাল বাহুৰ মানে এই কিউ এমটো আমি উলিয়াব লাগে। এই লম্বডাল মানে কিমান দৈৰ্ঘ্যৰ এইটো উলিয়াব লাগে। তো এতিয়া কি কৰিম? একেই আমি এতেকে পি কিউ আৰ এছ দে এইটো এছ সামন্তৰিকৰ কালি সমান কি হ'ব? এইবাৰ এই উচ্চতা আমি এইটো ধৰিম আৰু ভূমি আমি এইটো ধৰিম। এছ আৰ ইনটু কিউ এম। পি কিউ আৰ এছ সামন্তৰিকৰ কালি আমি কিমান পাইছিলোঁ? ইয়াত 48। তো 48 সমান আমাৰ কি হ'ব? এছ আৰ মানে হ'ল 9 আছে ইয়াত আৰু এইটোতো আমাৰ নাইয়ে, এইটো উলিয়াব দিছে। এইখিনি আমি ইফালে লৈ আহা 9 ইনটু কিউ এম আৰু 48 কিউ এম সমান কি হ'ব? 9টো সফালে লৈ যোৱা, সফালে লৈ গ'লে কি হ'ব? এইটো হৰণ হ'ব। তো ইয়াক হৰণ কৰিলে কি পাবা? 9 5 গুণ 45 5.33 এনেকুৱা পাবা। এইটো হ'ব সেন্টিমিটাৰ। তো কিউ এম সমান আমি কিমান পালোঁ? 5.33 সেন্টিমিটাৰ। তো ইয়াত 6 নম্বৰত এ বি চি ডি এটা সামন্তৰিক দিয়া আছে। এই সামন্তৰিকটোৰ এ ই লম্ব বি চি বুলি দিয়া আছে আৰু চি এফ লম্ব এ বি বুলি দিয়া আছে আৰু আমাৰ দিয়া আছে বি চি সমান 8 সেন্টিমিটাৰ। এই বি চি মানে 8 সেন্টিমিটাৰ বুলি দিয়া আছে আৰু কি দিয়া আছে? চি এফ মানে 5.5। তো এইটো মানে এইডাল মানে 5.5 বুলি দিয়া আছে। পৰিসীমা দিয়া আছে, এই সামন্তৰিকটোৰ পৰিসীমা দিয়া আছে কিমান? 26 সেন্টিমিটাৰ বুলি। তো আমাক প্ৰথমতে কি উলিয়াব আছে? এ বি সমান হোৱাত এই এ বিটো আমাক প্ৰথমতে উলিয়াব দিছে। এতিয়া এ বিটো আমি কেনেকৈ উলিয়াম? তো প্ৰথমতে আমি এ বিৰ মানটো উলিয়াম। এ বি কিমান হয়? তো আমি জানো যে কি সামন্তৰিকৰ পৰিসীমা সমান 2 পূৰণ ইয়াৰ ওচৰা-ওচৰি বাহু দুটাৰ যোগফল। ওচৰা-ওচৰি এ বি প্লাছ বি চি বা বি চি প্লাছ চি ডি এই ওচৰা-ওচৰি বাহু দুটাৰ যোগফলক 2ৰে পূৰণ কৰিলে সামন্তৰিকৰ পৰিসীমা পোৱা যায়। এইটো এটা সূত্ৰ সামন্তৰিকৰ।
তো ইয়াত আমাৰ সামুদ্ৰিকৰ পৰিসীমা দিয়া আছে, পৰিসীমা কিমান দিয়া আছে 26 সেণ্টিমিটাৰ। তো ইয়াত আমি 26 লিখিলোঁ আৰু ইয়াত কি আছে 2, এ বিটো নাজানো, এ বিটো আমাক উলিয়াব দিছে, এ বি প্লাছ বি চি মানে আমাক কিমান দিয়া আছে, বি চি সমান কিবা এটা দিয়া আছিলে 8 সেণ্টিমিটাৰ। তো বি চিৰ মানটো আমি 8 সেণ্টিমিটাৰ বহাই দিলোঁ। এটা কাম কৰি দিয়া, আমাৰ সুবিধা হ'ব, এই পাৰ্টটো আমাৰ বাওঁফালে লৈ আৰু এইটো পাৰ্ট সোঁফালে লৈ যোৱা। বাওঁফালে আনিলে এইটো এনেকৈ আহিব ডাইৰেক্ট যেনেকৈ আছে, তো এইটো সোঁফালে গ'লে 26। এতিয়া 2টো আমাৰ সোঁফালে লৈ যোৱা, আমাক লাগিব লাষ্টত বাওঁফালে এইটোৱে ৰাখিব লাগিব, বাকীখিনি চব আমি সোঁফালে লৈ যাম, যিহেতু আমাৰ এ বিৰ মান লাগে। তো 2টো আমি সোঁফালে লৈ যাম। এতিয়া 2টো সোঁফালে লৈ গ'লে বাওঁফালে কি থাকিব, এ বি প্লাছ এ, আৰু এইটো ইফালে পূৰণ হৈ আছিলে, সোঁফালে গ'লে কি হ'ব, হৰণ হ'ব। তো 26ক 2ৰে হৰণ, কেইবাৰ যাব, 13 বাৰ যাব। তো এইটো আমি 13 পালোঁ। এতিয়া এ বিটো ৰাখা ইফালে বাওঁফালে, সোঁফালে 8টো পঠাই দিয়া। 8টো মানে বাওঁফালে যোগ আছিলে, সোঁফালে গ'লে কি হ'ব, 13ৰ পৰা বিয়োগ হ'ব এইটো। তো কিমান পাম আমি এতিয়া, 13ৰ পৰা 8 গ'লে 8 5 13 5। তো এ বিৰ মান আমি কিমান পালোঁ, 5 সেণ্টিমিটাৰ। প্ৰথম কুৱেশ্যনটোৰ এনচাৰ ওলাই গ'ল, এ বিৰ মান সমান আমাৰ কি 5 সেণ্টিমিটাৰ। এ বিৰ মান কিমান সুধিছিলে। এতিয়া এ বি চি ডি কালিটো আমি উলিয়াব পাৰোঁ, এ বিৰ মান যিহেতু পাইছোঁ, গতিকে আমি এ বিৰ মানটো আৰু 5.5 এইটো উচ্চতা আমি পূৰণ কৰিলে এ বি চি ডিৰ কালিটো ওলাব। এতেকে এ বি চি ডি সামান্তৰিকৰ কালি কিমান হ'ব, আমাৰ কি ভূমি পূৰণ উচ্চতা। গতিকে ইয়াত যিহেতু আমাৰ এইটো দিশ দিয়া নাই, ইৰ মান দিয়া নাই, গতিকে আমি এইটো চি এফৰ মানটো ল'ম আৰু ভূমি ইয়াৰ এ বি ধৰিম। গতিকে এ বি ইনটু কি হ'ব, চি এফ। তো এ বি মানেতো আমি পালোঁ 5, পূৰণ চি এফ মানে কিমান দিয়া আছিলে আমাৰ 5.5। তো এই দুটা পূৰণ কৰিলে কি হ'ব, 5 5 গুণ 25, 5 হাতে গ'ল 2, 5 5 গুণ 25, 25 2 কিমান হ'ব, 27। দশমিক এক ঘৰত আছে, গতিকে 27.5 এইটো হ'ব বৰ্গ চেণ্টিমিটাৰ। কাৰণ কালিৰ একক কি হয়, বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ বুলি দিলেও হয় তোমালোকে। আকৌ আমাক কি ওলাব দিছে, এইডালৰ মান ওলাব দিছে, এৰ মান কিমান মানে সুধিছে আমাক। তো এৰ মান ওলাব যাতে আমি আকৌ সামুদ্ৰিক কালি এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম এতিয়া চাবা। তো এইবাৰ আমি এ বি চি ডি সামুদ্ৰিক কালিত কি ধৰিছিলোঁ, এ বি ইনটু চি এফ। এইবাৰ ধৰিম এ বি চি ডি সামুদ্ৰিকৰ কালিৰ ক্ষেত্ৰত আমি কি ধৰিম, এইডাল লম্ব হৈ আছে বি চিৰ ওপৰত, গতিকে আমি বি চি ইনটু এ ধৰিম এইবাৰ, কাৰণ আমাৰ এৰ মান ওলাব দিছে। গতিকে আমি কি লিখিছোঁ চোৱা, তো ইয়াত কি লিখিছোঁ, এ বি চি ডি সামুদ্ৰিকৰ কালি বি চি ইনটু এ। তো সামুদ্ৰিকৰ কালি আমি কিমান পাইছিলোঁ, ইফালে কালি আছিলে 27.5 বৰ্গ চেণ্টিমিটাৰ আছিল কালি আমাৰ সামুদ্ৰিকৰ এ বি চি ডি সামুদ্ৰিকৰ, আমি আগতে পাই আহিছোঁ এইটো। তো ইয়াত বি চি মানে 8 সেণ্টিমিটাৰ দিয়া আছিলে, কিন্তু এৰ মানটো আমাক উলিয়াব লাগে, এইটো আগৰটোৰ নিচিনা কি কৰা, এই পাৰ্টটো আমাৰ বাওঁফালে লৈ আছোন, 8 ইনটু এ ই সমান 27.5। তো কি হ'ব, এইটো ইফালে ৰাখা, এৰ মানটো আমাক লাগে, গতিকে 8টো সিফালে পঠাই দিয়া, কি হ'ব 27.5 ডিভাইডেড বাই 100। ইফালে পূৰণ হৈ আছিলে, গতিকে সোঁফালে গ'লে কি হ'ব, এইটো হৰণ হ'ব। বুজি পাইছেনে, 8টো ইয়াৰ লগত পূৰণ হৈ আছিলে, গতিকে মই সোঁফালে যিহেতু আমাক লাগে এৰ মানটো লাগে, গতিকে 8টো মই সোঁফালে লৈ গ'লোঁ, গতিকে সোঁফালে লৈ যোৱাৰ লগে কি হ'ব, ই হৰণ হ'ব। এতিয়া হৰণটো ইয়াত কৰি চোৱা, 27.5 8 দি 8 3 গুণ 24, 7 4 গ'ল 3, নামিল 5, ইয়াত দশমিক আছিলে, গতিকে দশমিক ওপৰত দশমিক বহাই দিয়া। 35 কেইবাৰ যাব, 8 4 গুণ 32, 4 বাৰ গ'ল, 5ত 2 গ'লে কি হয় 3, এটা শূন্য বহাই দিয়া ইয়াত। এইবাৰ কি হ'ব, 8 এইটো 4 আছে দিলে, এইবাৰ হ'ব 8 3 গুণ 24, 8 4 গুণ 32, গতিকে 3 বাৰে যাব 32। তো 10ৰ পৰা 2 গ'লে 8, 32 নহয়, এইটো ভুল হৈছে, এইটো 24, 8 3 গুণ। তো 10ৰ 4 গ'লে কি হয় 6 হয়, 6 হ'লে কেইবাৰ যাব, এইবাৰ এটা শূন্য এটা বহাই দিলে, 8 7 গুণ 56, 56, নামিল 4।
তো এইটো 4 নামিছিলে গতিকে ইয়াত এটা শূন্য দিলে কি হ'ব 8 5 গুণ 40 তো 5 হয়নে ইয়াত এটা 5 বহাই দিয়া 3.4375 সেন্টিমিটাৰ হৈছে এৰ মান এনেকে উলিয়াব পাৰিবা তো ভিডিওটো আজিলৈ ইমানে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভিডিওবিলাক শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ নিচিনা আন বহুতে ভিডিওবিলাকৰ সুবিধা লাভ কৰিব পাৰে আৰু ভিডিওবিলাকত একোটা লাইক কৰি দিবা তো আজিলৈ আহিলো বাই বাই থ্যাংক ইউ